ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 2 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে মাহৰ 16 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা অষ্টমী আৰু শুক্লা অষ্টমী থাকিব আজি পুৱা 7:16 লৈকে। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ। মঘা নক্ষত্ৰ থাকিব আজি ৰাতি 7:04 লৈকে। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে আবেলি 3:19 পৰা 5:59 আকৌ আবেলি 6:41 পৰা ৰাতি 8:50 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:40 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 5:59। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি পৰিয়ালৰ জ্যেষ্ঠ লোকৰ পৰা মৰম আৰু সমৰ্থন লাভ কৰিব। কিছুদিনৰ পৰা অক্লান্তভাৱে কাম কৰি থকা কামটোৰ লগত জড়িত অভাৱনীয় সুবিধা লাভ কৰিবলৈ গৈ আছে। ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত পৰিকল্পনা ঘৰতে কৰিব পাৰিব। ব্যস্ত থকাৰ লগতে নিশ্চিতভাৱে পৰিয়ালৰ সৈতে কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব। মনত ৰাখিব যে যিকোনো ধৰণৰ অনুচিত কাৰ্যই আপোনাৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে। কোনো বিষয়তে সমস্যাৰ সমাধান নোপোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে মানসিক চাপত থাকিব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত বিশেষ তথ্য ৰাজহুৱা ব্যৱসায় আৰু সংবাদ মাধ্যমৰ জৰিয়তে উপলব্ধ হ'ব। কামত অধিক সময় কটাওক, ভাল লাভ পোৱাৰ সম্ভাৱনা আছে। কাৰ্যালয়ত বিষয়াসকলৰ সৈতে মসৃণ ব্যৱহাৰ বজাই ৰাখক আৰু সময়মতে আপোনাৰ প্ৰজেক্টটো সম্পূৰ্ণ কৰক। বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। ব্যৱসায়িক সমস্যাই আপোনাক পাৰিবাৰিক জীৱনত অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। বৰ্তমানৰ নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন জীৱনত কিছু ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব। বন্ধু বান্ধৱী আৰু চিনাকিৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক আন্তৰিক হ'ব। এই সময়ত নতুন তথ্য উপলব্ধ হ'ব যিটো ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰিবলৈ ওলাইছে তেন্তে ইয়াৰ সৈতে জড়িত অধিক তথ্য লাভ কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। আপোনাক প্ৰতাৰণা কৰাৰ সম্ভাৱনা আছে। যৌথ পৰিয়ালত সৰু সৰু কথাবোৰক লৈ কিছু মতানৈক্য হ'ব পাৰে। কৰ্মক্ষেত্ৰত যিকোনো কাম কৰাৰ আগতে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। এই সময়ত কিছুমান সিদ্ধান্ত ভুল হোৱাৰ সম্ভাৱনা আছে। চাকৰি সম্পৰ্কীয় কোনো বিভাগীয় পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে আকাংক্ষিত ফলাফল পোৱাৰ সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ মাজত সুসম্পৰ্ক গঢ়ি উঠিব। আৱেগিক ঘনিষ্ঠতা প্ৰেমৰ সম্পৰ্কটো থাকিব। কিছুদিন ধৰি চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আজি কিছু সকাহ লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজিৰ দিনটোৰ বেছিভাগ সময় সৃষ্টিশীল কামত কটাব, যাৰ বাবে আপুনি অতি শিথিল অনুভৱ কৰিব। প্ৰভাৱশালী আৰু অভিজ্ঞ ব্যক্তিৰ সৈতে যোগাযোগত থাকক। ইয়াৰ জৰিয়তে আপুনি নতুন তথ্য লাভ কৰিব আৰু ভাল ফল লাভ কৰিব। ব্যক্তিগত আৰু ব্যৱহাৰিক কাম কাজত যুৱক যুৱতীসকলে উৎকৃষ্ট সমন্বয় বজাই ৰাখিব লাগিব। আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব আৰু কেৱল নিজৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। কাৰণ আপোনাৰ ঘনিষ্ঠ কিছুমান মানুহে আপোনাৰ বাবে বাধাৰ সৃষ্টি কৰিব পাৰে। কৰ্ম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো এক প্ৰত্যাহ্বান হ'ব। এই সময়ত ব্যৱসায়ত বহুত মনোযোগৰ প্ৰয়োজন আছে। এটা সৰু ভুল হ'লে বৃহৎ লোকচানৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনাৰ লগত কাম কৰা লোকসকলে সহায় কৰিব। কাৰ্যালয়ত বিশৃংখলতাৰ বাবে কাৰ্যক্ষমতা প্ৰভাৱিত হ'ব। অন্যান্য কামৰ লগতে পৰিয়ালকো অগ্ৰাধিকাৰ দিয়াটো আপোনাৰ বাবে ভাল হ'ব, যাৰ বাবে ঘৰত অতি সুখ আৰু শান্তি বিৰাজ কৰিব। অত্যাধিক মানসিক চাপ আৰু চিন্তাই আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, গতিকে মানসিক চাপ আৰু চিন্তা দূৰত ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজিৰ দিনটো বিত্ত সম্পৰ্কীয় কাম কাজত কিছু অসুবিধাৰ সৃষ্টি হ'ব। ক'ৰবাত আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ পৰা কিছুমান আশা থাকিব পাৰে। সম্পত্তিৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে অভিজ্ঞ উপদেষ্টাৰ পৰামৰ্শ লওক। বাহন বা ঘৰৰ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কামত
ব্যয় হ'ব পাৰে, যাৰ বাবে আপোনাৰ বাজেটত অলপ প্ৰভাৱ পৰিব। নিজৰ বস্তুবোৰ সংগঠিত কৰি ৰাখক আৰু অনুশাসিত হৈ থাকক। কামত নতুন কৃতিত্ব আপোনাৰ বাবে অপেক্ষা কৰি আছে। আজি আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাবোৰ মানুহৰ আগত মুকলিকৈ প্ৰকাশ পাব। কিন্তু বৰ্তমান পৰিস্থিতি অধিক কঠোৰ পৰিশ্ৰম আৰু কম উপাৰ্জনৰ দৰে হ'ব। অৱশ্যে কিছুমান বিৰোধীয়ে আপোনাৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাব পাৰে, কিন্তু নিশ্চিত হওক সিহঁতে আপোনাৰ একো ক্ষতি নকৰে। পুৰণি বন্ধুৰ সৈতে হঠাৎ লগ পোৱাটোৱে আপোনাক সুখ আৰু নতুন শক্তি প্ৰদান কৰিব। ঘৰত আত্মীয় স্বজনৰো চলাচল থাকিব। গাড়ী চলোৱাৰ সময়ত যিকোনো ধৰণৰ অসাৱধানতা মাৰাত্মক হ'ব পাৰে, গতিকে অলপ সাৱধানে যান বাহন চলাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজিৰ দিনটো কিছু সময় আপোনাৰ আগ্ৰহৰ কামত কটালে আপুনি শক্তিশালী আৰু উল্লাসিত অনুভৱ কৰিব। অভিজ্ঞ লোকৰ পৰা গাইডেন্স লাভ কৰিব। ই আপোনাক জীৱনৰ ইতিবাচক দিশৰ সৈতে পৰিচয় কৰাই দিব। পৰিয়ালৰ যিকোনো সদস্যৰ বৈবাহিক জীৱনত সমস্যাৰ বাবে উত্তেজনা হ'ব। এই সময়ত ধৈৰ্য আৰু সংযমেৰে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰক। আপোনাৰ পৰিয়ালত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিব নিদিলে ভাল হ'ব। ব্যৱসায় সম্পৰ্কীয় কোনো সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব আৰু নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। অংশীদাৰিত্ব সম্পৰ্কীয় কামতো পুৰণি বিষয়ক লৈ মতানৈক্যৰ সৃষ্টি হ'বলৈ নিদিব। যিকোনো সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰক। নিয়োজিত লোকৰ কামৰ দায়িত্ব অধিক হ'ব। ভুল বুজাবুজিৰ বাবে স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতি হ'ব পাৰে। ইজনে সিজনৰ অনুভৱক সন্মান কৰক আৰু লগতে ঘৰতো মধুৰতা বজাই ৰাখক। স্বাস্থ্য সম্পৰ্কীয় যিকোনো সমস্যা আজি বাঢ়িব পাৰে, গতিকে নিয়মিতভাৱে নিজৰ পৰীক্ষাবোৰ কৰাই থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি বেছিভাগ গ্ৰহই আপোনাক ভাল কিবা এটা দিবলৈ চেষ্টা কৰি আছে। অভিজ্ঞ আৰু প্ৰভাৱশালী ব্যক্তিৰ পৰা পোৱা পথ নিৰ্দেশনা আপোনাৰ বাবে সহায়ক হ'ব। নিজৰ ভিতৰতে আচৰিত ধৰণৰ আত্মবিশ্বাস অনুভৱ কৰিব। আপোনাৰ কৰ্মদক্ষতাও আজি বৃদ্ধি পাব। আজি অতিৰিক্ত আপোনাৰ খৰচো হ'ব, কিন্তু একে সময়তে আৰ্থিক লাভৰ লগত জড়িত পৰিস্থিতিৰো সৃষ্টি হ'ব। গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু আপোনাৰ আক্ৰমণাত্মক স্বভাৱৰ বাবে কাৰোবাৰ লগত আপোনাৰ সম্পৰ্ক নষ্ট হ'ব পাৰে। সেয়েহে নিজৰ স্বভাৱক ইতিবাচক কৰি ৰাখক। ব্যৱসায়িক কৰ্ম ব্যৱস্থাত কিছু বাধা আহিব। অতি সোনকালে কাম কাজ স্বাভাৱিক হৈ পৰিব। চৰকাৰী বিষয়ত কোনো ধৰণৰ বিতৰ্কত লিপ্ত নহ'ব। ধৈৰ্য ধৰিব, কাৰণ বৰ্তমান পৰিস্থিতি প্ৰতিকূল হৈ থাকিব। পৰিয়ালৰ মনোৰঞ্জনৰ লগত জড়িত কিছু অনুষ্ঠান কৰিব, যাৰ বাবে মন উল্লাসিত হৈ থাকিব। যুৱক যুৱতীসকলে নিজৰ প্ৰেম সম্পৰ্কক লৈ সৎ হ'ব লাগিব। আজি আপুনি লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰক, লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা ভালকৈ ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ বিশেষ কাম সম্পূৰ্ণ কৰাত কোনোবা প্ৰভাৱশালী ব্যক্তিৰ পৰা সহায় লাভ কৰিব, যাৰ ফলত আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব। লগতে যিকোনো বিশেষ প্ৰতিভা বিকাশৰ বাবে কিছু সময় দিয়ক। ইয়াৰ দ্বাৰা আপোনাক মানসিক শান্তি লাভ কৰিব। কেতিয়াবা অত্যাধিক আত্মকেন্দ্ৰিক হোৱা বা স্বাৰ্থপৰ অনুভৱে বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক বিনষ্ট কৰিব পাৰে। সময় অনুসৰি আপোনাৰ আচৰণত পৰিৱৰ্তন আনিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ যত্ন লোৱাটো আপোনাৰ দায়িত্ব। কৰ্মক্ষেত্ৰত সুশৃংখলা বজাই ৰাখিবলৈ আপুনি অধিক প্ৰচেষ্টা চলাব লাগিব। এই সময়ত আয়ৰ পৰিস্থিতি অলপ দুৰ্বল হৈ আছে। লাভৰ সন্ধানত সুৰক্ষাৰ নিয়মক অৱজ্ঞা নকৰিব। অৱশ্যে কিছুমান বিশ্বাসযোগ্য পক্ষৰ পৰা অৰ্ডাৰ লাভ কৰিব। ঘৰত আৰু পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটাওক। ইয়াৰ লগে লগে ঘৰৰ পৰিৱেশ আন্তৰিক আৰু শান্তিপূৰ্ণ হৈ থাকিব। আজি আপুনি মানসিক চাপৰ বাবে ৰক্তচাপ আৰু মধুমেহ ৰোগৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি অতীতত হোৱা ভুলৰ পৰা শিকি আগবাঢ়ক। এনে প্ৰচেষ্টা চলালে আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব আৰু সম্পৰ্কত মধুৰতা বৃদ্ধি পাব, আৰু আপুনি শক্তিৰে নতুন আৰম্ভণি কৰিব। কাম সম্পৰ্কীয় যিকোনো শুভ পৰিকল্পনা ঘৰতে কৰিব পাৰিব। অসাৰ কামত সময় নষ্ট নকৰিব। পাৰিবাৰিক কোনো সমস্যাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। বন্ধুৰ বাবে বিপদত পৰিব পাৰে, অৱশ্যে সত্য অতি সোনকালে পোহৰলৈ আহিব। গ্ৰহৰ পৰিবহণ অনুকূল হৈ আছে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে অংশীদাৰিত্ব উপকাৰী বুলি প্ৰমাণিত হ'ব, আৰু প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগৰ বিত্তও বৃদ্ধি পাব। চাকৰিত বদলি হোৱাৰ সম্ভাৱনা আছে। অৰ্থনৈতিক পৰিস্থিতিত উন্নত হ'ব।
পৰিয়াল সম্পৰ্কীয় কামত অৰিহণা যোগোৱাটো নিশ্চিত কৰক। প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। অত্যাধিক কামৰ বোজাৰ বাবে আপুনি আজি ভাগৰুৱা অনুভৱ কৰিব পাৰে। মানসিক চাপমুক্ত হৈ থাকিবলৈ যোগাসন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ এই সময়ত হৃদয়ৰ পৰিৱৰ্তে মনৰ পৰা সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। আপোনাৰ দক্ষতাৰ বৃদ্ধিত আপুনি বহুতো গুৰুত্বপূৰ্ণ কাম উৎকৃষ্টভাৱে সম্পূৰ্ণ কৰিব পাৰিব। শ্বেয়াৰ মাৰ্কেট আৰু ৰিস্ক সম্পৰ্কীয় কামত আপোনাৰ বাবে লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব আৰু নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিব। শিশুৰ কোনো নেতিবাচক কাম বা সংগ সম্পৰ্কে গম পোৱাৰ পিছত মনটো অশান্তিৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনাৰ বুদ্ধিমত্তাৰেও সমস্যাটো সমাধান বিচাৰি পাব। লেনদেন সম্পৰ্কীয় বিষয়ত আজি অলপ সাৱধান হ'ব। ব্যৱসায়িক খণ্ডত চলি থকা সমস্যাৰ সমাধান পাব। কৰ্মচাৰীৰ সৈতে পুৰণি মতানৈক্যৰ অন্ত পৰিব। আপোনাৰ কাম আগৰ দৰে সুকলমে আৰু পদ্ধতিগতভাৱে আৰম্ভ হ'ব। দিনটোৰ বেছিভাগ সময় বিপণন আৰু বাহ্যিক কাম কাজত কটাব। বৈবাহিক সম্পৰ্কত চলি থকা বিবাদে ঘৰৰ ব্যৱস্থাত প্ৰভাৱ পেলাব। পাৰস্পৰিক সম্প্ৰীতিৰে সমস্যাটো সমাধান কৰক। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখক। অসাৱধানতা আৰু বিচ্ছিন্নতাৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ সামৰ্থ্য আৰু সমৰ্থৰে কিছু বিশেষ কামত সফলতা লাভ কৰিব। যদি ঘৰটোত সংস্কাৰ বা ৰক্ষণাবেক্ষণৰ কাম চলি আছে, তেন্তে নিশ্চিতভাৱে বাস্তুৰ নিয়ম মানি চলক। আত্মীয়ৰ আগমনৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপোনাৰ দিনটো বৰ ব্যস্ত থাকিব। এই সময়ত কোনো ধৰণৰ বিনিয়োগ বা লেনদেন নকৰাই আপোনাৰ কাৰণে ভাল হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা আজি বৰ অনুকূল দিন নহয়। কৰ্মস্থলীত নিজৰ উপস্থিতি বজাই ৰাখক। সম্পূৰ্ণ মনোযোগ দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ কাম সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ হোৱাটো নিশ্চিত হ'ব। চিন্তা নকৰাকৈ কোনো কাগজ বা নথিপত্ৰত চহী নকৰিব। চাকৰিত অতিৰিক্ত উপাৰ্জন কৰিবলৈ চেষ্টা কৰিলে আপুনি বিপদত পৰিব। পৰিয়ালৰ সৈতে বহি কিছু সময় কটালে পৰিৱেশটো সুখদায়ক হৈ পৰিব। প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ থাকিব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সময় আৰু ভাগ্য দুয়োটা আপোনাৰ বাবে অনুকূল হৈ আছে। আজি আপোনাৰ আত্মবিশ্বাস মজবুত হৈ থাকিব। সমাজ বা সামাজিক কাম কাজত আপুনি উপস্থিত থাকিব আৰু আপোনাৰ যোগাযোগৰ মহলো বৃদ্ধি পাব, যিটো ভৱিষ্যতে আপোনাৰ ব্যৱসায়ৰ বাবে উপকাৰী হ'ব। কেতিয়াবা আপোনাৰ চিন্তাত ভ্ৰম আৰু সংকীৰ্ণ মনৰ দৰে নেতিবাচক কথাই পৰিয়ালৰ সদস্যৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ আচৰণ আৰু চিন্তাধাৰাত পৰিৱৰ্তন আনিবলৈ কিছু আত্মচিন্তা কৰক। এই সময়ত এলাহ ত্যাগ কৰি সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু শক্তিৰে কাম কৰাৰ সময়। আপোনাৰ ব্যৱসায়িক পৰিকল্পনা ৰাজহুৱা নকৰিব আৰু লগতে সিদ্ধান্ত নিজেই লওক। কৰ্মক্ষেত্ৰত শ্ৰমিকৰ কাম কাজৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখক, কাৰণ তেওঁলোকে আপোনাৰ বিষয়ে নেতিবাচক উৰাবাতৰি বিয়পাব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখী হৈ থাকিব। ঘৰত সকলো সদস্যই সুখী হ'ব। কেতিয়াবা নেতিবাচক চিন্তাৰ বাবে দুখ আৰু হতাশাৰ দৰে পৰিস্থিতিয়ে প্ৰাধান্য পাব পাৰে। যোগাসন আৰু ধ্যান কৰিলে বহু পৰিমাণে সকাহ লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কোনো অসুবিধাৰ সৃষ্টি হ'লে শুভাকাংক্ষীৰ সৈতে আলোচনা কৰক। ইয়াৰ দ্বাৰা আপোনাক সঠিক পথ প্ৰদৰ্শন কৰিব। ঋণৰ যিকোনো ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। সমাজ সেৱাৰ কামৰ প্ৰতি আপোনাৰ বিশেষ অৱদান থাকিব। যিকোনো প্ৰতিকূল পৰিস্থিতিৰ বাবে চিন্তা কৰাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযমেৰে কাম কৰক। পৰিস্থিতিও সময়ৰ লগে লগে ঠিক হৈ যাব। শিশুৰ কাম কাজৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। অত্যাধিক ব্যস্ততাই আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ব্যৱসায়ৰ কাম কাজ সময় অনুসৰি সলনি কৰি থকাটো গুৰুত্বপূৰ্ণ হ'ব। সংবাদ মাধ্যম আৰু অনলাইন কামৰ প্ৰতি গুৰুত্ব অধিক দিয়ক। ইয়াৰ ফলত ব্যৱসায় ত্বৰান্বিত কৰাত সহায়ক হ'ব। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ সৈতে অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায় সহযোগিতাই ঘৰত ব্যৱস্থা সঠিকভাৱে ৰাখিব আৰু পাৰস্পৰিক সম্প্ৰীতি মধুৰ হৈ থাকিব। সময়ে সময়ে উপযুক্ত আহাৰ গ্ৰহণ আৰু জিৰণি লোৱাটো জৰুৰী হ'ব। শাৰীৰিক ক্ষমতাৰ বাহিৰত কাম কৰাৰ বাবে ক্লান্তি আৰু দুৰ্বলতা আহিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব।